হয়, সৰ্বপ্ৰথমে মই আপোনালোকৰ চেনেলত যোগেদি মই সদৌ অসমবাসী ৰাইজক পলমকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি নামলগোৱা গাঁওবাসী ৰাইজৰ উদ্যোগত 2024 চনৰ যি বসন্ত উৎসৱ আমি দুদিনীয়াকৈ অনুষ্ঠিত কৰিছিলোঁ। যোৱা 8 আৰু আজি 9 তাৰিখে আমি অনুষ্ঠিত কৰিছিলোঁ আৰু সেই অনুষ্ঠান দুদিনত আমি প্ৰথম দিনাখনৰ কাৰ্যসূচী হিচাপে সৃষ্টিশীল নৃত্যকে ধৰি সৰু বিহুৱতী আৰু যিকোনো প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছিলোঁ। আজি আমি দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে আমাৰ দিনত আমাৰ থলুৱা যি খেল, সেই খেল আমাৰ অনুষ্ঠিত হৈছিলে। আমাৰ জাতীয় সাজপাৰৰ প্ৰতিযোগিতা আৰম্ভ হৈছিলে আৰু সেই প্ৰতিযোগিতা ইতিমধ্যে সম্পন্ন হৈ গৈছে আৰু আমাৰ আজিৰ সাংস্কৃতিক সন্ধ্যা হিচাপে আমাৰ সম্বৰ্ধনা অনুষ্ঠানো আমি ৰাখিছিলোঁ আমাৰ খেতিয়ক, কাৰণ যিহেতু বিহু খেতিৰ লগত জড়িত এটা উৎসৱ আৰু সেইকাৰণে আমি খেতিয়ক দুজনক আমি সম্বৰ্ধনা জনাইছোঁ। আমাৰ লোকশিল্পী আছে আমাৰ ইয়াত বিশিষ্ট ক্ৰীড়াবিদ, আমাৰ ব্যৱসায়ী আছে, তেখেতসকলক আমি ইয়াত বিহু মঞ্চৰ যোগেদি আমি সম্বৰ্ধনা জনাইছোঁ আৰু আমাৰ যিসকল স্থানীয় যুৱ প্ৰতিভা আছে, সৰু সৰু ল'ৰা ছোৱালী আছে, তেখেতসকলক এখন আমি মঞ্চ দিবলৈ চেষ্টা কৰিছোঁ। সেই মঞ্চখনৰ যোগেদি যাতে তেখেতসকলৰ যিসকল লুপ্ত প্ৰতিভা আছে, সেই লুপ্ত প্ৰতিভা গোটেই অসম তথা ভাৰতবৰ্ষত বিস্তাৰিত হয়। আৰু আমি ইমান ডাঙৰ শিল্পী নিমন্ত্ৰণ কৰা নাই আমাৰ ইয়ালৈ, কাৰণ ডাঙৰ শিল্পীসকলক নিমন্ত্ৰণ কৰিলেই নহ'ব, আমাৰ যথেষ্টখিনি অৰ্থৰ আমাৰ ইয়াত প্ৰয়োজন হয়। সেইকাৰণে আমি কিন্তু সৰু যদিও তেখেতসকল বহুত আমাৰ ভাল শিল্পী, তেখেতসকল সেই শিল্পীসকলক আমি এখন মঞ্চ দিবলৈহে আমি যত্ন কৰিছোঁ। মই পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসমবাসী ৰাইজলৈ পলমকৈ হ'লেও ৰঙালী বিহুৰ ওলগ জনালোঁ। আচলতে আমাৰ নামলগা ৰঙালী বিহু সন্মিলনে বিভিন্ন ধৰণৰ সুপ্ত প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আমি আগৰ পৰাই আমাৰ অগ্ৰজসকলে ইয়াত যথেষ্টখিনি ভূমিকা পালন কৰি আহিছিলে আৰু বৰ্তমানেও আমিও অনুজসকলেও আমি যিমানখিনি পাৰিছোঁ আমি আমাৰ এই অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰতে হওক বা সাংস্কৃতিকৰ ক্ষেত্ৰতে হওক বা খেল ধেমালিৰ ক্ষেত্ৰতে হওক, সকলোখিনি সুপ্ত প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আমি যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ। আৰু দ্বিতীয়তে আপোনালোকে দেখা পাইছে আমাৰ ইতিমধ্যে সাংস্কৃতিক অনুষ্ঠান ইয়াত চলি আছে আৰু ইয়াৰ পিছতে আমাৰ সাংস্কৃতিক অনুষ্ঠানত আমাৰ স্থানীয় কণ্ঠশিল্পীয়ে তেওঁলোকে কণ্ঠদান কৰিব। আমি নিলোৎপল দত্তই কোৱাৰ দৰে আমি বিভিন্ন বিশেষ বাজেটলৈ আমি যাব পৰা নাই, যিহেতু অৰ্থৰ প্ৰয়োজন গাঁৱৰ বিহু, সেইবাবে আমি সুপ্ত প্ৰতিভা বিকাশৰ বাবে আপুনি কোৱাৰ দৰে সুপ্ত প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আমি নামলগা গাঁও বিহুখনে সদায় আমি অগ্ৰণী ভূমিকা পালন কৰিবলৈ আমি চেষ্টা কৰি আহিছোঁ আৰু ভৱিষ্যতলৈও আমি চেষ্টা কৰি যাম।